উপবাসত থাকি যদি ভগৱানক পোৱা গ'লহেঁতেন তেন্তে এই পৃথিৱীত বহুদিন বহু খালী পেটে থকা ভিক্ষাৰী সকলোতকৈ বেছি ভাগ্যৱান হ'লহেঁতেন। উপবাস আহাৰৰ নহয়, নিজৰ চিন্তাধাৰাৰ কৰক, কাৰণ নিজৰ চিন্তাধাৰা সঠিক হোৱা উচিত। ৰাতিপুৱা এখন বাতৰি কাকত বিক্ৰী হয় 10 টকাত আৰু আবেলি তাৰ কেজি বিক্ৰী হয় 10 টকাত। কেৱল মাত্ৰ সময়ৰ বেপাৰ, সেয়ে অহংকাৰ নকৰিব। সাপ যদি ঘৰৰ ভিতৰত সোমাই মানুহে লাঠিৰে কোবাই মাৰে, আৰু যদি সাপ মন্দিৰৰ শিৱলিংগৰ ওপৰত দেখা পায় তেতিয়া তাক গাখীৰ খুৱাই পূজা কৰে। তাৰ মানে কি জানে? মানুহে আপোনাক সন্মান এনেই নকৰে, আপোনাৰ স্থান আৰু পৰিস্থিতি দেখিহে কৰে। মিছা কথাৰ ৰস বেছি, সৎ লোকৰ খং বেছি। আত্মসন্মান লৈ বাচি থকা মানুহবোৰে গ্ৰহণযোগ্যতা হেৰুৱায় আৰু তেল মৰা মানুহবোৰে সকলোৰে ওচৰত গ্ৰহণযোগ্য হৈ পৰে। সৰু সৰু ভুলৰ পৰা শিকক, কিয়নো উজুতি সদায় সৰু সৰু শিলতহে খোৱা যায়, পাহাৰত নহয়। আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যিয়ে আমাৰ ওচৰত এটা কথা কয় আৰু পিছ দিয়াৰ লগে লগে আন এটা কথা কয়। এনেকুৱা মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখিব, দেখিব ভালে থাকিব। মুখৰ ভাষাই যদি ঠিক নহয়, শিক্ষিত হৈ কি লাভ? যিয়ে দিবলৈ শিকা নাই সেইজনে ল'বলৈও শিকা নাই। দিয়াৰ আনন্দ পোৱাৰ আনন্দতকৈ বহুত ডাঙৰ। বন্ধু যদি বিপদত পৰে নামাতিলেও সহায় কৰিব, কিন্তু যেতিয়া সেই বন্ধুজনে সুখত থাকিব নামাতিলে নাযাব। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, কোনো কাম আৰম্ভ কৰাৰ আগতে মোক স্মৰণ নকৰিব, প্ৰথমে চেষ্টা কৰক, যদি ব্যৰ্থ হয় তেতিয়া মোক স্মৰণ কৰিব, মই পথ দেখুৱাম। লিখা পঢ়া যদি কৰিছে জ্ঞান আহৰণৰ বাবে কৰক, চাৰ্টিফিকেটৰ কাৰণে নহয়। ভাল যদি পাবই লাগে নিস্বাৰ্থভাৱে পাওক, স্বাৰ্থৰ বাবে নহয়। সন্মান যদি কৰিবই লাগে গুণ দেখি কৰক, ধন সম্পত্তি দেখি নহয়। দান যদি কৰিবই লাগে অসহায়জনক কৰক, মন্দিৰ মছজিদত নহয়। বিশ্বাস যদি ৰাখিবই লাগে নিজৰ ওপৰত ৰাখক, আনৰ ওপৰত নহয়। বিয়া যদি কৰিবই লাগে তেন্তে চৰিত্ৰ দেখি কৰক, ৰূপ দেখি নহয়। প্ৰশংসা সেইটো নহয় যিটো তোমাৰ সন্মুখত কোৱা হয়, প্ৰশংসা সেইটোহে যিটো তোমাৰ অনুপস্থিতিত কোৱা হয়। শত শত কষ্টৰ একমাত্ৰ সমাধান হ'ল মা। সৰু হৈ থাকোঁতে শিকিছিলোঁ, তুমি যদি কাৰো ক্ষতি নকৰা তেতিয়াহ'লে তোমাক কোনেও ক্ষতি নকৰে। কিন্তু বাস্তৱত আজি শিকিছোঁ, তুমি যাক ভাল কৰিবলৈ বিচাৰিবা সিয়েই প্ৰথমে ক্ষতি কৰিব। মেচিয়ৰিটি বয়সৰ লগত নাহে, জীৱনৰ কঠিন বাস্তৱতাৰ লগতহে আহে। অতীতৰ দুখ কষ্টক পাহৰি বৰ্তমানত মন দিয়ক, কিন্তু অতীতত পোৱা অভিজ্ঞতাবোৰ কেতিয়াও নাপাহৰিব। যেতিয়া আপুনি কঠিন পৰিস্থিতিৰ সন্মুখীন হ'ব তেতিয়া ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখক। তেতিয়া দুটা কথা মন কৰিব, আপোনাক পৰাৰ আগতে উদ্ধাৰ কৰিব, নহয় তেওঁ আপোনাক শিকাব কেনেকৈ কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ হ'ব লাগে। জীৱনত ডাঙৰ হওক কিন্তু কাকো সৰু কৰি নহয়, জীৱনত হাঁহক কিন্তু কাকো কন্দুৱাই নহয়, জীৱনত জয়ী হওক কিন্তু কাকো ঠগি নহয়, জীৱনত সুখী হওক কিন্তু কাকো কষ্ট দি নহয়। বন্ধুসকল, কথা ক'বলৈ শিকোঁতে আমাক 2 বছৰ লাগে, কিন্তু কি কোৱা উচিত নহয় সেইটো শিকোঁতে গোটেই জীৱন লাগে। সততাৰ সৈতে কাম কৰিলে জীৱনত বহু বাধাৰ সন্মুখীন হ'ব লগা হয়, কিন্তু ধৈৰ্য ৰাখিলে গৰ্বৰে সৈতে জয় তোমাৰেই হ'ব। ধন্যবাদ। আজিকালি বহুতে কয় মানুহবোৰ বেয়া হ'ল। বেয়া আচলতে মানুহ নহয়, বেয়া থাকে মানসিকতাহে। আৰু এই বেয়া মানসিকতাবোৰ কিন্তু আপোনাৰ নিজৰ অথবা সম্পৰ্কীয় মানুহবোৰৰ মাজত বেছিকৈ দেখা পোৱা যায়। আনৰ ভাল হোৱাটো কোনো পধ্যেই দেখিব নোৱাৰে সিহঁতে।
লাগিলে নিজৰেই লোকচান হওক, কিন্তু কাষৰজনৰ ভাল হ'ব নিদিয়ে। সেই যে নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা কথাষাৰৰ লেখীয়া। বিষাক্ত এনেকুৱা মানুহ, বিষাক্ত তেনে মানসিকতা। তেওঁলোকে হয়তো আপোনাক শুভেচ্ছাও দিব, কিন্তু মনত হিংসাৰ জুই একুৰালৈ। হয়তো আপোনাৰ সফলতাত মিঠাইও খাব, কিন্তু মনত অভিশাপ দি যাব। এনেকুৱা মানুহৰ সৰহসংখ্যক কিন্তু আমাৰ সম্পৰ্কীয় হয়। কথাবোৰ শুনাত বেয়া, ক'বলৈ বেয়া, কিন্তু এয়াই বাস্তৱতা। এনেকুৱা মানুহক এটি কথাই ক'ব পাৰি, মনত ৰাখিব, আনলৈ আঙুলি টোৱালে 3টা আঙুলি নিজৰ ফালেই থাকে। জীৱনটো তেতিয়াই সহজ হৈ পৰে যেতিয়া তুমি তোমাৰ জীৱনৰ পৰা নেগেটিভ মানুহখিনিক ডিলিট কৰি দিবা। ভাল পোৱাটো পাপ নহয়, মানুহবোৰ পাপী। ভাল পোৱাই মানুহক নকন্দুৱাই, মানুহে মানুহক কন্দুৱাই। ভাল পোৱাই মানুহক কষ্ট নিদিয়ে, মানুহেহে মানুহক কষ্ট দিয়ে। পৃথিৱীত সকলো বস্তুৱে মূল্যৱান, মাত্ৰ সেয়া হেৰাই যোৱাৰ পিছত আৰু বিচাৰি পোৱাৰ আগত। বেয়া মানুহ চিনি পোৱাৰ কেইটামান উপায়। 1. কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। 2. ভুল হ'লেও যুক্তিত হাৰি যাব নোখোজে। 3. অহংকাৰ কৰি কথা কয়। 4. সকলো বিষয়তে নিজকে পাৰ্গত দেখুৱায়। 5. নিজকে বহু ক্ষমতা সম্পন্ন দেখুৱায়। 6. সকলোকে সন্দেহ কৰে। 7. সামান্য বেয়া পালে মানুহক আঘাত কৰাৰ চেষ্টা কৰে। 8. সঁচা মিছা বুজাৰ চেষ্টা নকৰে। 9. সন্মান কৰিলে ভয় কৰা বুলি ভাবে। 10. কথাই কথাই তিৰস্কাৰ কৰে। 11. নিজৰ স্বাৰ্থ আগত দেখে। 12. নিজকে বহুত বুদ্ধিমান বুলি ভাবে। 13. বিপদৰ সময়ত সহায় নকৰে। আৰু 14. অহংকাৰী মানুহে আনৰ প্ৰশংসা নকৰে। গতিকে যিসকল ব্যক্তিৰ মাজত এনেকুৱা গুণবোৰ দেখিব, তেতিয়া আপুনি সেই মানুহবোৰৰ পৰা সদায় দূৰত থাকিব। সহায় এনেকুৱা এটা বস্তু, কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে মানুহে মনত ৰখায়। কিমান আচৰিত আমি মানুহবোৰ, বাস্তৱত কমকৈ আৰু ফটোত পজ দি বেছিকৈ হাঁহো। জীৱনত সদায় সাজু হৈ থাকিব। মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। আপোনালোকে নিশ্চয় ঝুলনাত খেলিছে। ঝুলনাখন যিমানেই পিছলৈ যায় সিমানে আগলৈও যায়। সেয়ে জীৱনৰ ঝুলনাখন যিমানেই পিছলৈ নাযাওক কিয়, ভয় নকৰিব, আগলৈও নিশ্চয় আহিব। কিছুমান মানুহ মমবাতিৰ দৰে নিজে জ্বলি সম্বন্ধ জীয়াই ৰাখে, আৰু কিছুমান মানুহ আকৌ সেই সম্বন্ধক জুইৰ দৰে জ্বলায়। যিজনৰ সঁচা কোৱাৰ সাহস বহুত বেছি, ঘৃণাৰ পাত্ৰ সেইজনেই হয়। সুখী হৈ থাকিব বিচাৰে যদি জীৱনৰ সিদ্ধান্ত পৰিস্থিতি চাই লওক, দুনিয়াখন চাই নহয়। যে দুনিয়াখন চাই সিদ্ধান্ত লয় তেওঁ দুখী হ'বই। মৰা মাছে সদায় সোঁতৰ লগত চলে, কিন্তু জীয়া মাছে সদায় সোঁতৰ বিপৰীতে সাঁতোৰে। সেয়ে আপুনিও যদি জীৱনত জীয়াই আছে, ভুলৰ বিৰোধিতা কৰি জীয়াই থাকিবলৈ শিকক। কিছুমান মানুহে কয় ৰাত গেই বাদ গেই, কিন্তু তেওঁ নাজানে যে হৃদয়ত লগা কথাবোৰ পাহৰিবলৈ ৰাতি নহয়, গোটেই জীৱনটোও কম হয়। ঘড়ীৰ কাঁটাডালে সদায় নিয়মত চলে, সেইকাৰণে মানুহে ইয়াক বিশ্বাস কৰে। আপুনিও নিয়মত চলক, আপোনাকো সকলোৱে বিশ্বাস কৰিব। যদি বেয়া সময়ত কোনোবাই ওচৰলৈ আহি কয় যে চিন্তা নকৰিবা, মই তোমাৰ লগত আছো, তেতিয়া
সেই শব্দকেইটা মহৌষধ হৈ যায়। আনৰ চৰিত্ৰক সন্দেহ কৰাৰ আগতে এবাৰ নিজৰ চৰিত্ৰৰ ওপৰতো তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰক। কেতিয়াবা প্ৰয়োজনতকৈ বেছি ভাবি এনেকুৱা কিছুমান সমস্যাৰ সৃষ্টি কৰি লওঁ আচলতে যিবোৰ সমস্যাই নাছিল। মিছা আশা দিয়াতকৈ সঁচাকৈ মানা কৰাই ভাল। কেৱল প্ৰতাৰণা কৰাকে প্ৰতাৰণা কৰা বুলি নকয়, কিয়নো কাৰোবাৰ লগত আপোনতাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰতাৰণা। সময়ৰ চকৰি সদায় বেগী, সেয়ে কেতিয়াও নিজৰ শক্তি আৰু ধনক লৈ অহংকাৰ নকৰিব। মানুহে শিকায় যে সময় পৰিৱৰ্তনশীল আৰু সময়ে শিকায় যে মানুহ পৰিৱৰ্তনশীল। জীৱনত ভাঙি পৰাটো দৰকাৰী, কিয়নো তেতিয়াহে বুজা যায় যে সহায়ৰ হাত আগবঢ়োৱা মানুহ কিমান। অহংকাৰৰ কাৰণে নহয়, কেতিয়াবা কেতিয়াবা কিছুমান মানুহক আত্মসন্মানৰ কাৰণেও লগ এৰিব লগা হয়। সমস্যাই নাহক, মা দেউতাৰ ওচৰত সমৰ্পণ কৰক। কাৰণ প্ৰত্যেক শাস্ত্ৰতে মা দেউতাক ভগৱানৰ আসন দিয়া হৈছে। ভাল আৰু বেয়া মানুহৰ কৰ্মৰ দ্বাৰা নিৰ্ধাৰণ হয়। কোনোবাই বাঁহেৰে কাৰ বনাই কাৰোবাক আঘাত কৰে আৰু কোনোবাই বাঁহেৰে বাঁহী বনাই মন সাত পেলায়। প্ৰাৰ্থনা শব্দৰে নহয়, হৃদয়েৰে হ'ব লাগে, কিয়নো ভগৱানে সেই সকলোৰো শুনে যিয়ে কথা ক'ব নোৱাৰে। পৰিয়ালত দেউতা, ঘৰত পত্নী, সমাজত গুৰু আৰু দেশত ৰজা, এইকেইজন কেতিয়াও সাধাৰণ নহয়, কিয়নো সৃষ্টি আৰু প্ৰলয় এইকেইজনৰ হাততে থাকে। এটা দামুৰীয়ে হাজাৰ গাইৰ মাজতো যেনেকৈ মাকক বিচাৰি লয়, ঠিক তেনেকৈ মানুহৰ ভাল আৰু বেয়া কামৰ ফলেও মানুহক য'তেই নাথাকক কিয় বিচাৰি লয়। পেটলৈ যোৱা বিষে এজন মানুহক মাৰে, কিন্তু কাণলৈ যোৱা বিষে বহুতো সম্পৰ্ক শেষ কৰিব পাৰে। সকলোকে সন্মান কৰাটো ভাল কথা, কিন্তু আত্মসন্মানেৰে জীয়াই থকাটো হ'ল নিজৰ পৰিচয়। নৰম হলে গহনা হয়, মাটি নৰম হলে খেতি হৈ যায় আৰু আটা নৰম হলে ৰুটি হৈ যায়। ঠিক তেনেদৰে যদি মানুহ নৰম হৈ যায়, তেতিয়া মানুহৰ হৃদয়ত ঠাই বনাই লয়। মদৰ নিচাতকৈ ধনৰ নিচা বেছি, কিয়নো মদৰ নিচা 2-3 ঘণ্টাত শেষ হয়, কিন্তু ধনৰ নিচাই জীৱন ধ্বংস হোৱা পিছতহে এৰি দিয়ে। ভাল কথা কোৱাতকৈ ভাল কাম কৰক, কিয়নো মানুহে শুনাতকৈ চোৱাটো বেছি পচন্দ কৰে। এই কথাকেইটা জীৱনত সদায় পালন কৰিব। বিপদ আহিলে ধৈৰ্য ধৰক, ধন আহিলে সৰল হৈ থাকিব, অধিকাৰ পালে বিনম্ৰ হৈ থাকিব আৰু খং উঠিলে শান্ত হৈ থাকিব। সূৰ্যই যদি আপোনাক জগায়, আপুনি কেতিয়াও সফল হ'ব নোৱাৰে, কিন্তু আপুনি যদি সূৰ্যক জগায় 100% সফল হ'ব। সুখ আৰু দুখৰ লগত লগ দিয়াটো ফুলৰ পৰা শিকক। শ্মশান আৰু বিয়াত শোভাবৰ্ধন কৰিবলৈ দুয়োটাতে ফুলে লগ দিয়ে। মানুহৰ জন্ম মৰম কৰিবলৈ, টকা ব্যৱহাৰ কৰিবলৈ, কিন্তু আজিকালি মানুহে টকাক মৰম কৰে আৰু মানুহক ব্যৱহাৰ কৰে। যাৰ হাঁহি সুন্দৰ তাৰ আঘাতো বেছি। কুঁৱাত পানী তুলিবলৈ ব্যৱহাৰ কৰা টিংটোৱে যেতিয়া তলমূৰ কৰে, তেতিয়াহে টিংটোত পানী ভৰি আহে। ঠিক তেনেকৈ যিজন ব্যক্তিয়ে পৰিস্থিতি অনুসৰি শীৰ্ণত কৰিব জানে, তেওঁহে জীৱনত জয়ী হ'ব পাৰে। দাদাগিৰি মই মৰাৰ পিছতহে কৰিম, মানুহে খোজ কাঢ়ি যাব আৰু মই কান্ধত উঠি। গংগাত গা ধুই পাপ ধুলো আৰু সেই পাপ ধোৱা পানীকে বটলত ভৰাই আনি ঘৰৰ মানুহক খোৱালো। বা মানৱ, চমৎকাৰ তোমাৰ মহিমা। মানুহ এজনৰ আচল চৰিত্ৰ নিচা থকা সময়তহে বুজি পোৱা যায়।
সেই নিচা ধনৰে হওক বা ক্ষমতাৰে হওক, ৰূপৰে হওক বা মদৰ। আমি এনে এখন সমাজত বাস কৰোঁ য'ত আমি মাটি বাৰীৰ দলিল বৰ সাৱধানে ৰাখোঁ, কিন্তু মাৰ দেউতাৰ ঔষধৰ প্ৰেছক্ৰিপশ্যনখন য'তে ত'তে পেলাই থওঁ। এজন দেউতা নিম গছৰ দৰে। নিম গছৰ পাত তিতা, কিন্তু ছাঁ প্ৰতি সময়তে শীতল। ঠিক তেনেদৰে দেউতাৰ কথাবিলাক শুনিবলৈ বেয়া লাগে, কিন্তু দেউতাই নিজে ৰ'দত থাকি তোমাৰ মূৰত ছাতি ধৰে। পৃথিৱীত দুটা বস্তু জুখিব পৰা নাযায়, সেই দুটা হ'ল ১. মাৰ মমতা, ২. দেউতাৰ ক্ষমতাৰ উচ্চতা। হাঁহি এটা আচৰিত বস্তু, যাক উপহাৰ দিয়া হয় তাৰ জীৱন বদলি হৈ যায়, আৰু যিয়ে উপহাৰ দিয়ে তাৰ একো ক্ষতি নহয়। আমি এখন আচৰিত সমাজত বাস কৰিছোঁ, য'ত ব্যৰ্থতাক উপহাস কৰা হয় আৰু সফলতাৰ প্ৰতি হিংসা প্ৰকাশ কৰা হয়। এটা কথা কি জানে? আমি বুজো কমকৈ আৰু বুজাওঁ বেছিকৈ, সেয়ে আমাৰ জীৱনৰ সমস্যা অনেক বেছি। আপুনি কথা কোৱাৰ ওপৰত নিৰ্ভৰ কৰিব সন্মুখৰ মানুহজনে শুনিব নে নাই। ফুল ফুলি সৰি গ'লে যেনেকৈ দ্বিতীয়বাৰ নুফুলে, ঠিক তেনেকৈ এটা বেয়া কথা মুখেৰে কোৱাৰ পিছত সেইটো কেতিয়াও ফিৰাই আনিব নোৱাৰি। সেয়ে কথা বহুত ভাবি চিন্তি ক'ব লাগে। হীৰা বিচাৰিবলৈ আন্ধাৰৰ প্ৰয়োজন, কাৰণ পোহৰত কাঁচৰ টুকুৰাও হীৰা যেন লাগে। আমি শুই শুই সপোন দেখোঁ, কিন্তু ওপৰৱালাই টোপনিৰ পৰা জগাই দিয়ে, যাতে আমি সেই সপোন পূৰণ কৰিব পাৰোঁ। সাগৰত যেনেকৈ প্ৰতি সময়তে জোৱাৰ নুঠে, অনেক সময় সাগৰ শান্ত হৈও থাকে, ঠিক তেনেকৈ আমাৰ জীৱনতো প্ৰতিটো সময় বেয়া নাযায়। কেতিয়াবা কেতিয়াবা ভাল দিনো বহুত থাকে। ওপৰৱালাৰ ওপৰত ভৰসা কৰি থাকিলে কপালত লিখাটোহে পাবা, কিন্তু নিজৰ ওপৰত ভৰসা কৰিলে তুমি যিটো বিচৰা সেইটোকে পাবা। 1 মিনিটত হয়তো জীৱনটো নবদলিব পাৰে, কিন্তু কিবা এটা কৰাৰ আগত 1 মিনিট ভাবিলে হয়তো জীৱন বদলি যাব পাৰে। দুখী হৈ কাকো দান নকৰিব, কিয়নো দান কৰা বস্তু 100 গুণ হৈ তোমাৰ ওচৰলৈ ঘূৰি আহিব। এটা কথা কি জানে? সত্য পথত চলা ভাল, কিয়নো ইয়াত প্ৰতিযোগিতা নাই। সকলো সময়তে যে চাকিৰ পোহৰতহে ঘৰ এখন আলোকিত হয়, সেইটো নহয়। কেতিয়াবা কেতিয়াবা ঘৰৰ ছোৱালীজনীয়েও ঘৰখন আলোকিত কৰে। বন্ধুসকল, শব্দ এনেকুৱা এটা যাদু যিয়ে সকলোকে তীক্ষ্ণ কাঁড়তকৈ আঘাত হানিব পাৰে, নাইবা দুখী হৃদয়ৰ বাবে মলমো হ'ব পাৰে। শব্দ এনেকুৱা এটা বস্তু, যদি আমি ভাবি চিন্তি নকওঁ, বহুত অপ্ৰীতিকৰ ঘটনা সৃষ্টি হ'ব পাৰে। শব্দৰ কিমান শক্তি আছে এই কথাটো আমি কুৰুক্ষেত্ৰ যুদ্ধৰ দ্বাৰা প্ৰমাণ পাওঁ। দ্ৰৌপদীক কোৱা তিতা কথা আৰু ব্যংগাত্মক শব্দবোৰৰ কাৰণে মহাভাৰতৰ দৰে এখন যুদ্ধ হ'বলগীয়া হৈছিল। কোনোবা এজনে এষাৰ খুব সুন্দৰ কথা কৈছিল, মই বন্দুকৰ গুলীত বা কাঁড়ত আঘাত পোৱা নাই, যিমান আঘাত মই কাৰোবাৰ মুখৰ পৰা ওলোৱা শব্দৰ দ্বাৰা পাইছোঁ। বন্ধুসকল, এবাৰৰ কথা, যেতিয়া APJ আব্দুল কালাম ছাৰ 8-9 বছৰীয়া আছিল, তেওঁ পৰিয়ালৰ লগত বহি খানা খাই আছিল। তেতিয়াই তেওঁৰ দৃষ্টি দেউতাকৰ থালিখনত পৰিল।
তেওঁ দেখিলে মাকে দেউতাকৰ থালিত যে ৰুটি এখন দিছিল সেই ৰুটিখন জ্বলা আছিল। কিন্তু দেউতাকে একো কথা নোকোৱাকৈ সেই জ্বলা ৰুটিখনকে খাইছিল। মাকে সেই জ্বলা ৰুটিখনৰ কাৰণে দেউতাকক ক্ষমা বিচাৰিছিল। তেতিয়া তেওঁ হাঁহিমুখে কৈছিল, কোনো কথা নাই, মইতো জ্বলা ৰুটিয়েই ভাল পাওঁ। এই কথাটো শুনি সৰু আব্দুল কালাম ছাৰে বৰ আচৰিত পাইছিল। তেতিয়া কৌতূহলবশতঃ তেওঁ দেউতাকক সুধিছিল, দেউতা, সঁচাকৈ তুমি জ্বলা ৰুটি খাই ভাল পোৱানে? বেটা কৈছিল, বেটা, এখন জ্বলা ৰুটিয়ে কাকো একো অনিষ্ট কৰিব নোৱাৰে, কিন্তু খঙত কোৱা কথাই বহুত কিবা কিবি কৰি পেলাব পাৰে। এইটো কথা বন্ধুসকল, আমি খঙত কেতিয়াবা এনেকুৱা কিছুমান শব্দ কৈ পেলাওঁ, সন্মুখৰজনৰ হৃদয় এডাল গজালে বিন্ধাৰ দৰে বিন্ধে, যাক পিছত উলিয়াই পেলোৱাৰ পিছতো এটা বিজ্ঞানে প্ৰমাণ কৰিছে যে যেতিয়া খং উঠে সেইটো অকল স্বাস্থ্যৰ কাৰণেই যে ক্ষতিকাৰক এনে নহয়, বৰঞ্চ বহুতো সম্পৰ্ক আৰু ৰিলেশ্যনশ্বিপকো ধ্বংস কৰি পেলায়। এজন মানুহে এদিন ভগৱানক সুধিলে, মই ইমান দুখীয়া কিয়? তেতিয়া ভগৱানে ক'লে, কিয়নো তুমি দিবলৈ শিকাই নাই। তেতিয়া মানুহজনে ক'লে, মোৰ ওচৰত দিবলৈ একো নাই। তেতিয়া ভগৱানে ক'লে, তোমাৰ চেহেৰাই এটা সুন্দৰ হাঁহি দিব পাৰে, তোমাৰ মুখখনে কাৰোবাক প্ৰশংসা কৰিব পাৰে আৰু আনক শান্তি দিবলৈ দুটা মিঠা কথা ক'ব পাৰে, তোমাৰ হাতখনে দুৰ্বলজনক উঠাই দি সহায় কৰিব পাৰে, আৰু তুমি কৈছা তোমাৰ লগত দিবলৈ একো নাই। শুনা, আত্মাৰ দুখীয়া হৈ থকাটোৱেই হ'ল বাস্তৱত দুখীয়া হোৱাৰ কাৰণ। যিয়ে দিব নাজানে তেওঁ পোৱাৰ অধিকাৰ নাই। জন্ম হোৱা দিনা মিঠাই ভগোৱাৰ পৰা আৰম্ভ হয় জীৱনৰ খেল, আৰু শ্ৰাদ্ধ দিনা পায়স ভগোৱা দিনা শেষ। এইটোৱেই জীৱনৰ সোৱাদ। কিন্তু দুৰ্ভাগ্য এইটোৱেই যে মানুহে নিজে এই দুটা বস্তু খাব নাপায়। জীৱনৰ সত্য এইটোৱেই নেকি যে আহি গা ধুলোঁ আৰু গা ধুই গুচি গ'লোঁ? কথাটো ভাবকচোন এবাৰ। তেনেহ'লে অহংকাৰ কিয়? বন্ধুসকল, নিজৰ পাপ কৰ্মৰ বাবে গংগা পুত্ৰ ভীষ্ময়ো ৰেহাই নাপালে। আৰু তুমি ভাবিছা গংগাত গা ধুলে তোমাৰ পাপ ধোৱা যাব? হাঁহি উঠা কথা। তাতকৈ এটা কাম কৰিবা, পাপ নকৰাকৈ থাকা।